মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক প্ৰীতি নিশা চেনেললৈ স্বাগতম। আজি মই 2025 চনত আহিবলগীয়া কিছুমান MCQ কুৱেশ্যন এনসাৰ আকাৰত তোমালোকলৈ আগবঢ়াই দিছো। কোনজন ব্ৰিটিছ ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল? লৰ্ড কাৰ্জন। বেংগল কেমিকেল নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? আচাৰ্য প্ৰফুল্ল ৰায় 1906 চনৰ 25 জুলাইত এই উদ্যোগটো প্ৰতিষ্ঠা কৰিছিল। লৰ্ড কাৰ্জনৰ সম্পূৰ্ণ নাম কি? লৰ্ড নেথানিয়েল কাৰ্জন। এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত 1765 চনত। ৰেগুলেটিং এক্ট বা নিয়ন্ত্ৰণকাৰী আইন কিমান চনত প্ৰৱৰ্তন কৰা হৈছিল? 1773 চনত। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা ৰাখীৰ সংগীতটো কি আছিল? বঙালীৰ প্ৰাণ বঙালীৰ মন এক হওক হে ভগৱান। বন্দে মাতৰম গীতটো কাৰ ৰচনা? বংকিম চন্দ্ৰ চট্টোপাধ্যায়। বংগ বিভাজনৰ সময়ত দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক সহায় কৰিছিল। বিষয়াকেইজনৰ নাম কি? মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰু ফ্ৰেজাৰ আৰু আনজন অসমৰ মুখ্য আয়ুক্ত ব্ৰামফিল্ড ফুলাৰ। কিমান চনত ইয়াণ্ডাবু সন্ধি হৈছিল? 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত। কিমান চনত মুছলিম লীগ জন্ম হৈছিল? 1906 চনৰ 30 ডিচেম্বৰত। বংগদেশৰ নাৰীৰ সাহসিকতা সম্পৰ্কে লণ্ডনৰ ডেইলী টেলিগ্ৰাফ নামৰ বাতৰি কাকতখনত কি প্ৰকাশ পাইছিল? বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপদজনক। প্ৰকাশ পাইছিলে 1907 চনৰ 11 অক্টোবৰ তাৰিখে। ইউনাইটেড বেংগল ষ্ট'ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? আব্দুল হালিম গজনবীয়ে 1906 চনত। ছাত্ৰ-ছাত্ৰীসকল আজিলৈ ইমানে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ জৰিয়তে। ধন্যবাদ।